এনেধৰণৰ ডিজিটেল ডিসপ্লে নাপায়। ডিসপ্লেটো এনেকুৱা যেন এটা মোবাইলে ফিটিং কৰি দিছোঁ ওপৰত। প্ৰায় ভাগ বাইকেই 40 কিলোমিটাৰ 45 কিলোমিটাৰ মাইলেজ দিয়ে, অৰ্থাৎ আপুনি 2 লিটাৰ পেট্ৰলত 200 টকা খৰচ কৰি আপুনি যাব পাৰি আছে 80 কিলোমিটাৰ। কিন্তু 200 টকা নহয়, আপোনালোকে 20 টকা খৰচ কৰি পেলাই 180 টকা বচাই আপুনি যাব পাৰি আছে এনেধৰণৰ স্কুটিৰ জৰিয়তে 80 পৰা 90 কিলোমিটাৰ। এখন গাড়ী ল'লে আপোনাৰ না ড্ৰাইভিং লাইসেন্স লাগে, নে আপুনি ইঞ্চুৰেঞ্চ লাগে, না আপুনি RC লাগে আৰু পলিউশ্যনটো নালাগে। তো এইটো জাষ্ট আপোনাৰ এনেকুৱা হ'ব যে আপুনি মোবাইল এটা কিনিলে, মোবাইলটো কিনি আপুনি মানে চলালে। মানে এইখনক আমি শ্বৰ্ট ফৰ্মত আমি আমাৰ ভাষাত কওঁ আৰু এইখন বাহুবলী বুলি কওঁ। আকৰ্ষণ যদি আমাৰ ভাৰতবৰ্ষত নাই, কিন্তু এতিয়া ভাৰতবৰ্ষ বাদ দিয়ক, আমাৰ স্বৰাজ্য স্বদেশতে আছে, অসমতে আপোনালোকে দেখা পাব। ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড বাইক বা নতুন গাড়ী বহুত দেখুৱাইছোঁ। আজি এনে এটা বাইক আপোনালোকক দেখুৱাম, দুচকীয়া বাহন আপোনালোকক দেখুৱাম, যিটো অসমত কোনো দেখুওৱা নাই। বহিৰাষ্ট্ৰত দেখা পায়, ইণ্ডোনেছিয়া বা জাপান এনেকুৱা দেশত এনেধৰণৰ বাইক দেখা পায়। কিন্তু এই অসমত প্ৰথমবাৰৰ বাবে বিক্ৰীৰ কাৰণে সাজু হৈছে, অসমৰ বজাৰত এতিয়া বিক্ৰীৰ বাবে সাজু হৈছে। নমস্কাৰ, মই আজিজুৰ ৰহমান, আপোনালোকে চাই আছে খবৰ ইত্যাদি। আৰম্ভণিতে যেনেকৈ কৈছিলোঁ যে কোনো দেখুওৱা নাই এই স্কুটি, মই প্ৰথমবাৰ দেখুৱাই আছোঁ। এয়াই হ'বলৈ গৈ আছে, কেমেৰা ঘূৰাই দি আছোঁ। এয়া জেলিও দেখাই আছোঁ আপোনালোকক, এয়া জেলিও এয়া চাওক আপোনালোকে মই জেলিও ক'ত আছে সেয়া সম্পূৰ্ণ এড্ৰেছ দিম। তাৰ আগতে মই কৈছিলোঁ যে কোনো দেখুওৱা নাই, সেইকাৰণে মই আপোনালোকক দেখাওঁ। এইবিলাক আপোনালোকে কিন্তু সামাজিক মাধ্যমত বা গুগলত হওক বা অন্যান্য প্লেটফৰ্মত ছ'চিয়েল হেণ্ডেলত আপোনালোকে দেখা পায়। জাপান বা ইণ্ডোনেছিয়াৰ লোকে এনেধৰণৰ বাইক ব্যৱহাৰ কৰে, আমি দেখা পাওঁ। কিন্তু আকৰ্ষণ যদি আমাৰ ভাৰতবৰ্ষত নাই, কিন্তু এতিয়া ভাৰতবৰ্ষ বাদ দিয়ক, আমাৰ স্বৰাজ্য স্বদেশতে আছে, অসমতে আপোনালোকে দেখা পাব। আৰু এটা আচৰিত কথা কি জানেনে আপোনালোকে, এয়া বাইক আপোনালোকে দেখি আছে, এইটো কিন্তু কোনো ইন্ধন ব্যৱহাৰ নহয়, কোনো পেট্ৰল ডিজেল বা কোনো ধৰণৰ ইন্ধনেই ব্যৱহাৰ নহয়। ইয়াত একমাত্ৰ ব্যৱহাৰ হ'ব চাৰ্জ। এয়া চাওক আপোনালোকে ডিছপ্লে, যদি ইয়াতে আপোনালোকে যদি অন্য কোম্পানীৰ লগত কম্পেয়াৰ কৰে, তাত কিন্তু ইন্ধন ব্যৱহাৰ হয়। যদি মানে ব্যৱহাৰ কৰাৰ কাৰণে যদি এনেধৰণৰ বাইক বিচাৰে অন্য কোম্পানীৰ, তেতিয়াহ'লে আপোনাৰ পেট্ৰলৰ ল'ব লাগিব। কিন্তু এনেধৰণৰ ডিজিটেল ডিছপ্লে নাপায়। ডিছপ্লেটো এনেকুৱা যেন এটা মোবাইলে ফিটিং কৰি দিছোঁ ওপৰত, চাওক আপোনালোকে এনেকুৱা। গতিকে ইমান দেৰি নকৰোঁ, ইয়াতে আৰু ধুনীয়া মডেলৰ আছে। এয়া চাওক আপোনালোকে মডেলসমূহ, সেইটো চাওক আপোনালোকে। প্ৰজেক্টৰ হেডলাইট দিছে, DRL দিছে, কিমান ধুনীয়া এটা লুকছ আছে চাওক আপোনালোকে। মানে ৰাজপথেদি গ'লে বা পথেদি গ'লে ক'বই নোৱাৰিব ইলেক্ট্ৰিক স্কুটি লৈ গৈ আছে বুলি, কোনেও ক'ব নোৱাৰিব। আৰু আছে, আৰু মডেল আছে, চাওক আপোনালোকে। এয়া চাওক আপোনালোকে মডেল। গতিকে আজি মুকলি হৈছে অসমৰ বজাৰত। নমস্কাৰ সকলোকে, প্ৰথমতে বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। মই এতিয়া আছোঁ আপোনাৰ কামপুৰ জেলিও শ্ব'ৰুমত। তো কামপুৰ ইজ লোকেটেড আপোনাৰ নগাঁৱৰ পৰা এপ্ৰক্স 20 কিলোমিটাৰমান হয়, মানে আধা ঘণ্টাৰ ৰাস্তা হয়। তো ইয়াতে আমাৰ এটা ডিলাৰ কাম ডিষ্ট্ৰিবিউটৰ খোলা হৈছে। তো সেইটো আপোনাৰ কামপুৰ টাউনতে আছে, অপ'জিট ৰিলায়েন্স ট্ৰেণ্ডছ বা আপুনি এই শ্ৰীমন্ত শংকৰদেৱ সংঘ যিখন গেট আছে, এই গেটখনৰ অপ'জিটতে আমাৰ এই শ্ব'ৰুমটো হয়। এজ এ কাষ্টমাৰ, মই কোম্পানীৰ মানুহ হিচাপে কোৱা নাই, এজ এ কাষ্টমাৰ পইণ্ট অফ ভিউৰ পৰা মই কৈ আছোঁ, ইখন গাড়ীৰ প্ৰথম বেনিফিটটো হ'ল যে গাড়ীখন ইলেক্ট্ৰনিক হয়। তো প্ৰথম আমাৰ পলিউশ্যন মুক্ত, মানে এইটোৰ পৰা কোনো পলিউশ্যন নাহে, আপোনাৰ জিৰ' মানে কোনো পলিউশ্যন নাহে। আপোনাৰ এইটোৰ পৰা আমাৰ ছ'চাইটিৰ কাৰণেও ভাল, নিজৰ কাৰণেও ভাল। এতিয়া পেট্ৰলৰ পৰা আমাৰ পলিউশ্যনো হয়, তো সেইটো এটা ফাৰ্ষ্ট বেনিফিট। ছেকেণ্ড বেনিফিট হৈ আছে কি, যোনটো আমাৰ কাৰণে এটা বহুত অসুবিধা হয় যে ডেইলি আমাৰ 200 ৰুপিজ বা 300 ৰুপিজ এটা পেট্ৰল এটা খৰচ হয় আমাৰ মানে ডে টু ডে লাইফ। তো আমাৰ ইখন স্কুটিত ফুল চাৰ্জ কৰিবৰ কাৰণে আপুনি 1.5 ইউনিট ইলেক্ট্ৰিচিটি কনজামশ্যন হয়, মানে আপোনাৰ 10 টকাৰ পৰা 15 টকা মাত্ৰ খৰচ হ'ব আপোনাৰ ইখন গাড়ী ফুল চাৰ্জ দিলে। আৰু 10 টকা 15 টকা খৰচ কৰি পেলাই কিমান কিলোমিটাৰ যাব পাৰিব? হয়, সেইটো কৈ আছোঁ মই। এতিয়া যদি আপুনি ফুল চাৰ্জ কৰে, ফুল চাৰ্জ কৰিলে আপোনাৰ আমাৰ কোম্পানী মানে অবজাৰ্ভেশ্যন বা আমাৰ চেকিং হিচাপে 90 কিলোমিটাৰ মিনিমাম শ্ব' কৰে, বাট এইটো 100 কিলোমিটাৰলৈকেও যায়। বাট ইফ এনি কাষ্টমাৰ ৰিকুৱাৰ্ড কি আমাক আৰু বেছি কিলোমিটাৰ যোৱাকৈ লাগে, তেতিয়াহ'লে আমাৰ সেনেকুৱা
মডেলো আছে যিবিলাক আমি মাৰ্কেটত লঞ্চ কৰি আছোঁ এজ পাৰ কাষ্টমাৰ ৰিকুৱাৰমেণ্ট বাট নৰ্মেল যিখিনি আমাৰ ষ্টেণ্ডাৰ্ড মডেল সেইখিনি আমাৰ 90 কিলোমিটাৰ বুলি ভাবিব পাৰে 90 to 100 কিলোমিটাৰ চ' সেইটো এটা বেনিফিট থাৰ্ড বেনিফিট হ'ল কি এইটো বাজেট ফ্ৰেণ্ডলি হয় বাজেট ফ্ৰেণ্ডলি কি আপুনি এখন স্কুটি ল'ব যাওক ইলেক্ট্ৰনিকেই হওক বা আপোনাৰ মানে নৰ্মেল পেট্ৰল স্কুটিয়ে হওক আপোনাৰ 1,15,000 1,20,000 95,000 এনেকুৱা প্ৰাইচ হয় কিন্তু আমাৰ ইয়াতে আপোনালোকে 60,000 65,000 অন ৰোড প্ৰাইচৰ পৰা পাব সেইটো এটা বেনিফিট ফ'ৰ্থ বেনিফিট হ'ল কি ইখন গাড়ী ল'লে আপোনাৰ না ড্ৰাইভিং লাইচেঞ্চ লাগে নে আপুনি ইঞ্চুৰেঞ্চ লাগে না আপুনি RC লাগে আৰু পলিউশ্যনটো নালাগে তো এইটো জাষ্ট আপোনাৰ এনেকুৱা হ'ব যে আপুনি মোবাইল এটা কিনিলে মোবাইলটো কিনি আপুনি মানে চলালে তো গতিকে আপোনালোকে আমাক কণ্টেক্ট কৰক যদি আপোনালোকে চিৰিয়াছ বিজনেছ ৰিলেটেড কিবা মানে কৰিব খুজিছে এটা নতুন টেকন'লজি আৰু আপোনালোকে গুগল চাৰ্চো মাৰি চাব পাৰে উইদিন 2030 অলম'ষ্ট 60% ভেহিকেল আপোনাৰ ইলেক্ট্ৰনিক হ'ব যোনটো এটা বিগ চেঞ্জেছ কাৰণ চাওক একদিনত যদি আপোনাৰ 200-300 টকা তেলৰ খৰচ গৈ আছে পেট্ৰল স্কুটিত মানে মাহত আপোনাৰ 6,000 পৰা 9,000 টকা এটা খৰচ যায় আছে মই যেনিবা 6,000 ভাবিলোঁ 6,000 ভাবিলেও 6-12 এবছৰত 72,000 টকা গৈ আছে কিন্তু ইখনত আপোনাৰ এক কাপ চাহো ভাল নাপায় আজিকালি 20 টকা নিদিলে তো এইটো 10 টকা যোনটো এটা মিনিমাম কষ্ট মানে 200-300 টকাত আপোনাৰ গোটেই মাহটো যাব আৰু বছৰত 2,000 পৰা 2,500 টকা যাব এইটো আপুনি চাব এইটো খুলিব পাৰে এইটো খুলি পেলাই আপুনি মাল চাল ইয়াতে ল'ব পাৰে প্লাছ ইয়াতেও ল'ব পাৰে সন্মুখৰ ফালেও ল'ব পাৰে আৰু একদম সন্মুখতো আছে বাস্কেট তো এই গোটেইকেইটাতে আপোনালোকে মাল চাল উঠাব পাৰে মানে কিমান কুইণ্টেল কেপাচিটি আছে এইটোত অলম'ষ্ট আপুনি 4-5 কুইণ্টেল আমি এটা টেষ্ট কৰিছিলোঁ এইখনত আমি 5জন মানুহ উঠাইছিলোঁ যাৰ এভাৰেজ ৱেইট ধৰক 80 মান আছিলে তো সেই 5জন মানুহকে এইখন স্কুটি আৰামছে টানি লৈ গৈছিলে মানে এইখনক আমি শ্বৰ্ট ফৰ্মত আমি আমাৰ ভাষাত কওঁ আৰু এইখন বাহুবলী বুলি কওঁ মানে এইখন আমাৰ লোকেল কনজিউমাৰৰ কাৰণে বহুতেই ভাল তো এইখনৰ এটা শ্বৰ্ট ডেছক্ৰিপশ্যন বাকী প্ৰাইচ দিছে ডিটেইলছ মই এতিয়া একো নকওঁ আপোনালোকে আহক ফিজিকেলি চাওক তাৰপাছত আপোনালোকে গম পাব যে কোনটো গাড়ীৰ কি প্ৰাইচ বাট ষ্টাৰ্টিং প্ৰাইচ যদি আপুনি ভাবিব যায় ইয়াতে কামপুৰত যিকেইটা মডেল আছে তো আপুনি 65,000 অনৱাৰ্ডছ আপুনি পাই যাব তো এইটো এটা মডেল আছে আমাৰ যোনটো জেলিঅ' গ্ৰেচি আই বুলি এটা নতুন মডেল এইটো আমাৰ লঞ্চ হৈছে আমাৰ কোম্পানী টোটেল এতিয়ালৈকে 11টা মডেল লঞ্চ হৈছে আৰু বাকীকেইটা মডেল আমাৰ অনগোয়িং প্ৰচেছ আছে চ' ইন টোটেল আমাৰ অলম'ষ্ট 18টা মডেল লঞ্চিঙৰ চলি আছে আমাৰ টাংগা বুলি এটা ইলেক্ট্ৰনিক যোনটো ৰিক্সা সেনেকুৱা মডেল এটাও লঞ্চ হৈছে তো সেইটো নৰ্থ ইষ্টত আমি লঞ্চ কৰা নাই বাট সেইটো শ্বৰ্টলি লঞ্চিং হ'ব আৰু এইখন এখন আপোনাৰ লেজেণ্ডাৰ যোনটো খুব ভাল চলে পিকআপ চিকআপো ভাল আৰু এইখন দেখাব পাৰে এক্সমেনখন বহুত ধুনীয়া হয় গ্ৰাফিক্সে কওক বা লুকছে কওক বহুতেই ভাল প্লাছ ইয়াতে আমাৰ গাড়ীখনৰ মেইন বেনিফিট হ'ল কি আমাৰ ডকুমেণ্টেশ্যন চাৰ্জেছ একো নাই আৰু ড্ৰাইভিং লাইচেঞ্চো নালাগে আৰু এটা কথা ক'ব খোজোঁ এইখিনিতে যে গোটেইখিনি গাড়ী ল' স্পীডৰ হয় ইয়াতে যিখিনি বৰ্তমান মেনশ্যন আছে এয়া দেখা পাই আছে এইটো আমাৰ শ্ব'ৰুমত এইটো এক্সমেনে এইটো ব্লেক কালাৰৰ হয় আৰু এইটো উইণ্ডশ্বিল্ডটো দেখাব উইণ্ডশ্বিল্ডটো বহুত কামৰ বস্তু হয় যোনটো আপোনাৰ অকণমান প্ৰটেক্ট কৰে ভালেখিনি আমাৰ ঠাণ্ডা দিনতো বহুতখিনি সুবিধাজনক হয় আৰু চাৰ্জিঙৰ ক্ষেত্ৰত মই কৈ দিওঁ চাৰ্জিং কৰাতে আপোনাৰ 6 to 7 আৱাৰ্ছ লাগে আৰু চাৰ্জিং যে কৰিব আপুনি যিকোনো জেগাত চাৰ্জিং কৰিব পাৰে এইটো ভয় খাব নালাগে যে এইটো চাৰ্জ ক'ত কৰিম এইবিলাক গাড়ী তো আপোনালোকে নৰ্মেল পাণ দোকানতো কৰিব পাৰিব য'তে ত'তে কৰিব পাৰিব এইটো আপোনাৰ ৰিভাৰ্ছ হয় সেইটো টিপি ধৰি মানে এক্সিলেণ্ডাৰটো টানিলে পিছফালে আহিব পিছফালে আছে সেইটো আপোনাৰ ই হয় গিয়াৰ আপোনাৰ 1 2 3 লৈকে গিয়াৰ আছে আমাৰ সেইটো হ'ল পি পাৰ্কিং আৰু এইটো হ'ল পি হৰেন এইটো হৰেন হ'ব আৰু এইটো মানে আপুনি যেতিয়া চাবি অন কৰিব তেতিয়া চাবি অন কৰিলে এইটো মানে টানি দিলে নধৰে সেইটো আপোনাৰ পিটো মাৰিব লাগিব পিটো যেতিয়া এৰিব পাৰ্কিং মোড পাৰ্কিংটো শেষ হ'ল এতিয়া আপোনাৰ গাড়ীটো যাব তবে এটা আপোনাৰ আপাৰ টিভাৰ আছে এটা চুইচ আছে আপোনাৰ ইণ্ডিকেটাৰ আৰু এটা আপোনাৰ পাৰ্কিং আৰু এইটো হেডলাইট মানে VIP টাইপ
সুবিধা আছে VIP টাইপ পাৰ্কিং চব আছে। মোডবিলাক আৰু আচলতে এটা অডি আছে আপোনাৰ মাৰ্চিডিজত 4 থাকে। ইণ্ডিকেটৰ আছে হ্যাঁ, আপোনাৰ 4 ইণ্ডিকেটৰ আছে 4 চকাৰ নিচিনা আচ্ছা আচ্ছা আপুনি এইটো মাৰিলে আপোনাৰ 4 ইণ্ডিকেটৰ হ'ব আচ্ছা আচ্ছা ঠিক আছে গতিকে দেখাই পাইছে আপোনালোকে এবাৰ চাৰ্জ দিলে দাদাগৰাকীয়ে কৈছে যে 80 to 90 কিলোমিটাৰ আপোনালোকে যাব ইয়াত যিকেইটা দেখিছে ল' স্পীডৰ আৰু অন্য ভিডিঅ'ত আমি হাই স্পীডৰ লৈ আহিম আৰু যেতিয়া অসমত আৰু নতুন নতুন মডেল আহিব কিন্তু এইবিলাক বাহিৰত চলি আছিল না আগত এইটো আমি যে জাপান বা ভিডিঅ'বিলাকত যে দেখি থাকোঁ বাইকসমূহ এয়াই এতিয়াতো বাহিৰত আমাৰ চ'লাৰ গাড়ী মানে ভেহিকেলো চলি আছে তো তাতে কমপ্লিটলি ইলেক্ট্ৰিক চ'লাৰ ভেহিকেল ইলেক্ট্ৰিক বেটাৰী ভেহিকেল তো আমাৰ এতিয়া ইলেক্ট্ৰিক মানে বেটাৰী ভেহিকেল আচ্ছা চ' এতিয়া আমাৰ মানে ইণ্ডিয়াত বা গোটেই ৱৰ্ল্ডতে ইলেক্ট্ৰিক ভেহিকেলৰ চাহিদাটো বাঢ়ি গৈছে আপোনালোকে চাব কম্পেয়াৰ কৰি সেইটো মিটাৰ কি একদম হেৰি দি দিছে যে মোবাইল কোনটো হয় মোবাইলৰ নিচিনাই সেইটো মোবাইলৰ নিচিনা মিটাৰটো দিছে ডিজিটেল মিটাৰ হয় মানে আপোনালোকে এক্সেল বুলি নাভাবিব যে TVS এক্সেল হয় এইটো নহয় আপোনালোকে ভিডিঅ'ত দেখি থকা অন্য দেশৰ ভিডিঅ'বিলাকত দেখি থকা বাইকে এয়া অসমত আহিছে বিক্ৰীৰ বাবে জেলিও হয় চাওক আপোনালোকে এবাৰ চাৰ্জ কৰিলে খৰচ হ'ব 15 পৰা 20 টকা কিন্তু আপুনি যাব পাৰি আছে 80 পৰা 90 কিলোমিটাৰলৈকে কিন্তু যদি অন্য বাইকত ইন্ধন চালিত বা পেট্ৰল চালিত বাইকত যায় তেতিয়াহ'লে আজিৰ ডেটত যি বাইক আছে বজাৰত সেই বাইকে মাইলেজ দিয়ে 40 প্ৰায় ভাগ বাইকেই 40 কিলোমিটাৰ 45 কিলোমিটাৰ মাইলেজ দিয়ে অৰ্থাৎ আপুনি 2 লিটাৰ পেট্ৰলত 200 টকা খৰচ কৰি আপুনি যাব পাৰি আছে 80 কিলোমিটাৰ কিন্তু 200 টকা নহয় আপোনালোকে 20 টকা খৰচ কৰি পেলাই 180 টকা বচাই আপুনি যাব পাৰি আছে এনেধৰণৰ স্কুটিৰ জৰিয়তে 80 পৰা 90 কিলোমিটাৰ